নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে চৰকাৰী ঘৰৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ল নেকি, আৰু যদি ষ্টাৰ্ট হৈছে তেন্তে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তেতিয়া মই আপলোড কৰা যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব। তো বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰৰ অনলাইন আবেদনৰ বাবে আপোনালোকক দুটা মোবাইল এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। প্ৰথমটো হৈছে আৱাজ প্লাছ 2024 আৰু ছেকেণ্ডটো হৈছে আধাৰ ফেচ আৰডি। তো এই দুইটা এপ্লিকেশ্যন আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে আৱাজ প্লাছ 2024 এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে দুটা অপশ্যন দেখা পাব, এটা হৈছে এছিষ্টেড ছাৰ্ভে আৰু দ্বিতীয়টো হৈছে ছেল্ফ ছাৰ্ভে। তো আপোনালোকে ছেল্ফ ছাৰ্ভে ছিলেক্ট কৰি তলত আধাৰ নম্বৰটো শুদ্ধকৈ বহাই দিব। আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া অথেণ্টিকেট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব, তাৰপিছত আপোনালোকে আপোনালোকৰ ফেচ আইডিটো দিব লাগিব। ফেচ আইডি দিওঁতে আপোনালোকে যেতিয়া গ্ৰীণ চাৰ্কেল আহিব তেতিয়া আপোনালোকে চকুযোৰ ব্লিংক কৰি দিব লাগিব। তাৰপিছত আকৌ অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ আদি ডিটেইলছবোৰ শ্ব' হৈ যাব। আপোনালোকে অ'কে অপশ্যনটোত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এটা পিন বনাব লাগিব। তো আপোনালোকে 4টা নম্বৰৰ এটা পিন বনাই ল'ব। ইয়াত আপোনালোকে ওপৰত যিটো নম্বৰ দিব ছেইম তলতো সেইটো নম্বৰ দি আপোনালোকে ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ স্ক্ৰীন লক বা ফিংগাৰপ্ৰিণ্ট দি লকটো খুলি ল'ব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, গাঁও পঞ্চায়ত আৰু গাঁৱৰ নাম আদি শুদ্ধকৈ ছিলেক্ট কৰি ল'ব। সকলোবোৰ ডিটেইলছ শুদ্ধকৈ ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলত দিয়া প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ক্লিয়াৰলি দেখা পাইছে যে ছাৰ্ভে নট এলাউড ইন ইউৰ ষ্টেট বুলি অপশ্যন এটা আহি আছে। ইয়াৰ অৰ্থ হৈছে যে বৰ্তমানলৈকে অসমত চৰকাৰী ঘৰৰ অনলাইন আবেদন বা ছাৰ্ভে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। আপোনালোকে ইউটিউব বা অনলাইনত যিবোৰ ভিডিঅ' দেখিছে সেই সকলোবোৰ ভিডিঅ'ই মিছা। বৰ্তমানত ইউ পি, বিহাৰ আদি কিছুমান ৰাজ্যত অনলাইন আবেদন চলি আছে। তো সিহঁতে বাহিৰা ভিডিঅ'বোৰ বনাই আপোনালোকক দেখুৱাই আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যেতিয়াই পাছত চৰকাৰী ঘৰৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব মই আপোনালোকক ভিডিঅ' বনাই A to Z প্ৰচেছ দেখুৱাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখক।